Hello and welcome to Competitive Geeks. Upcoming direct recruitment examৰ কাৰণে আমি intelligent gauging tips and strategies এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। লাষ্ট ভিডিঅ'ত কালি যিটো আমি আপলোড কৰিছিলোঁ তাত আমি ডিছকাছ কৰিছিলোঁ আপোনালোকে এক্সামিনেশ্যনত কেনেকৈ টাইম মেনেজমেণ্ট আপোনালোকে কেনেকৈ কৰিব পাৰে, আপোনালোকৰ হাতত যিখিনি টাইম থাকিব কেনেকৈ ডিষ্ট্ৰিবিউট কৰি ল'ব, ভাগ কৰি ল'ব সেইখিনি টাইম, আৰু গেছ কৰাৰ প্ৰয়োজন কেতিয়া আহি পৰে, আপুনি কুৱেশ্যনবোৰ আনচাৰবোৰ গেছ কৰাৰ প্ৰয়োজন আছে নে নাই, কেতিয়া গেছ কৰাৰ প্ৰয়োজন আছে, আৰু যদি আপুনি গেছ কৰিছে যিকোনো এটা আনচাৰ সেইটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি কিমান, এইবোৰ কথা আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। সেইটো ভিডিঅ' যদি চোৱা নাই আপুনি আগত এইটো ভিডিঅ' চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দি দিম। এইটো ভিডিঅ'ত আজি আমি ডিছকাছ কৰিম ষ্ট্ৰেটেজিখিনি, যিখিনি ষ্ট্ৰেটেজি আপুনি এডপ্ট কৰিব পাৰে গেজিঙৰ কাৰণে, ইণ্টেলিজেণ্ট গেজিঙৰ কাৰণে, সেইখিনি ষ্ট্ৰেটেজি আমি ইয়াত ষ্টেপ বাই ষ্টেপ 10টা ষ্ট্ৰেটেজি আমি আজি ইয়াত ডিছকাছ কৰিম। আৰু এনেকুৱা নহয় যে এই ষ্ট্ৰেটেজিবোৰ আমি নিজে প্ৰস্তুত কৰি উলিয়াইছোঁ, এইবোৰ এক্সপাৰ্ট ষ্ট্ৰেটেজিজ এখন ৰিনাউণ্ড ইউনিভাৰ্চিটিৰ এখন পাব্লিকেশ্যনৰ পৰা এই ষ্ট্ৰেটেজিবিলাক লোৱা হৈছে। চ' ফাৰ্ষ্ট ষ্ট্ৰেটেজি, চেক দ্য ফ্ৰিকুৱেঞ্চি অফ আকাৰেঞ্চ। ইয়াত এটা এক্সাম্পল আমি লৈ লৈছোঁ, ফ্ৰিকুৱেঞ্চি অফ আকাৰেঞ্চ মানে কিমান বাৰ এই আনচাৰটো অপশ্যনত আহিছে। ইয়াত এটা কুৱেশ্যন আছিল আমাৰ, এপাৰ্ট ফ্ৰম ইণ্ডিয়া উইচ টু কাণ্ট্ৰিজ হেভ ৱন T20 ৱৰ্ল্ড কাপ টুৱাইচ। চ' ইণ্ডিয়াই এবাৰ T20 ৱৰ্ল্ড কাপ জিকিছে, দুবাৰ হ'ল, ইণ্ডিয়াৰ দুবাৰ জিকিলে টোটেল। ইণ্ডিয়াৰ উপৰি কোন দুখন দেশে এই T20 ৱৰ্ল্ড কাপ দুবাৰকৈ জিকিছে। ইয়াত যদি আমি চাওঁ অপশ্যনত যদি আমি চাওঁ, ইংলেণ্ড আপুনি দেখিব তিনিটা অপশ্যনত ইংলেণ্ড আহিছে, মানে ইংলেণ্ড কাৰেক্ট আনচাৰত ইংলেণ্ড থকাটো অলমষ্ট চিয়'ৰ। আৰু ৱেষ্ট ইণ্ডিজ যদি চাওঁ আমি, ৱেষ্ট ইণ্ডিজো, এইটো ইণ্ডিজ হ'ব, ৱেষ্ট ইণ্ডিজো দুবাৰ আহিছে অপশ্যনত। ৱেষ্ট ইণ্ডিজো দুবাৰ আছে আৰু ইংলেণ্ড তিনিবাৰ আছে, মানে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ কাৰেক্ট আনচাৰ হোৱাৰ প্ৰবেবিলিটি হাই। এনেকুৱা নহয় যে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজেই হ'ব কাৰেক্ট আনচাৰ, কিন্তু ডি অপশ্যনটো ইয়াত কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি বেছি থাকিব বাকী কেইটাতকৈ। নেক্সট ছেকেণ্ড ষ্ট্ৰেটেজি, গেছিং ফ্ৰম ৰুট, প্ৰিফিক্স বা ছাফিক্স ৱৰ্ডছ। ৰুট ৱৰ্ড বা প্ৰিফিক্স ছাফিক্স চাই পেলাই, যেনে ইয়াত এটা এক্সাম্পল লৈছোঁ আমি, হোৱাট ইজ দ্য চিননিম অফ দ্য ৱৰ্ড বেনেভলেণ্ট। চ' আপুনি যদি ৰুট ৱৰ্ড পঢ়িছিল তেতিয়া জানিব যিটো বেনে ৰুট ৱৰ্ডটোৰ, এই লেটিন ৰুট ৱৰ্ডটোৰ মিনিং হ'ল গুডনেছ, মিনিংটো হ'ল ৱেল, গুডনেছ বা ৱেলনেছ, মানে ভাল শব্দ, ভাল মিনিঙত আহিব এইটো। তো বাকী অপশ্যন কেইটা যদি আমি চাওঁ, ক্ৰুৱেল, মাইজাৰ, মেলেভলেণ্ট, এইকেইটা গুড নহয়, গুড মিনিং এইকেইটাই নিদিয়ে। তো ভাল মিনিং কোনটোত আহিব, কম্পেশ্যনেটটোত ভাল মিনিং আহিব, মানে বেনেভলেণ্টৰ আনচাৰ হৈ যাব কম্পেশ্যনেট। বাকী মেল, যেনেকৈ বেনে মানে বুজায় গুডনেছ, ৱেলনেছ, ঠিক তেনেদৰে মেল যদি থাকে, মেল যদি আমাৰ থাকে প্ৰেফিক্স ৰুট ৱৰ্ড, তেতিয়া আমি বুজিব লাগিব বেড বা ইভিল। এতিয়া মেলেভলেণ্টৰ মিনিং কি হ'ব সেইটো আপুনি কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব, মেলেভলেণ্টৰ মিনিং কি হ'ব পাৰে, যদি মেলে মানে বেড বা ইভিল হয়, ইয়াৰ মিনিংটো কেনেকুৱা হ'ব। নেক্সট থাৰ্ড ষ্ট্ৰেটেজি, অপজিট চইচ ষ্ট্ৰেটেজি। চ' ইয়াত আমি অপশ্যনত যদি চাওঁ, যেনে এইটো এক্সাম্পল লৈ লৈছোঁ, দ্য মিনিং অফ কগনিজেণ্ট ইজ, ইয়াত কগনিজেণ্টৰ মিনিং আমাক সুধিছে। চ' কগনিজেণ্টৰ মিনিং আমি নাজানো। এতিয়া অপশ্যন কেইটা যদি আমি চাই লওঁ, অপশ্যন কেইটাত অপজিট চইচ, মানে ফাৰ্ষ্ট দুটা অপশ্যন যদি চাওঁ A and B, ইগন'ৰেণ্ট মানে কি, যাৰ নলেজ নাই, যিকোনো এটা বিষয়ৰ ওপৰত যাৰ নলেজ নাই, ন' প্ৰায়ৰ নলেজ, সেইটো হ'ব ইগন'ৰেণ্ট। আৰু এৱেৰ মানে যাৰ নলেজ আছে সেইটো বিষয়ৰ ওপৰত। চ' দুইটা কি হৈ গ'ল আমাৰ, এটা নলেজ থকা আৰু এটা নলেজ নথকা, মানে অপজিট, দুইটা অপজিট ৱৰ্ড। চ' অপশ্যনটো ইয়াত আনচাৰটো A আৰু Bৰ ভিতৰত হোৱাৰ চান্সটো বেছি থাকিব, মানে দুইটা অপজিট মিনিং আছে, ইগন'ৰেণ্ট আৰু এৱেৰ, দুইটাৰ মাজত আমাৰ আনচাৰ থকাটো অলমষ্ট চিয়'ৰ থাকিব। চ' নেক্সট ষ্ট্ৰেটেজিলৈ আগবঢ়াৰ আগত এইখিনিতে আপোনাক জনাব বিচাৰিছোঁ, আমাৰ অনলাইন মক টেষ্ট আপকামিং ADREৰ কাৰণে লাইভ আছে। ইয়াত কমপ্লিটলি অনলাইন ফৰ্মেটত আপুনি এই মক টেষ্টবিলাক দিব পাৰে, লিংক ডেছক্ৰিপশ্যনত পাই যাব। টোটেল 12 টেষ্ট আছে, তাৰ ভিতৰত 6টা ফুল লেংথ মক টেষ্ট, 6 ফুল লেংথ মক টেষ্ট আপুনি পাব। HS লেভেল আৰু গ্ৰেজুৱেট লেভেল দুইটা কেটেগৰীতে এই মক টেষ্টকেইটা যথেষ্ট হেল্পফুল হ'ব। লাষ্ট টাইমো আমি ৰাখিছিলোঁ অনলাইন মক টেষ্ট। টোটেল 1100+ MCQs আপুনি প্ৰেক্টিছ কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দি দিম। আৰু পাৰ্চেছ কৰোঁতে কিবা প্ৰব্লেম হ'লে বা টেষ্ট দিওঁতে কিবা প্ৰব্লেম হ'লে এটা টিউটৰিয়েল ভিডিঅ' আছে, সেইটো চাই ল'লে আপুনি গোটেইখিনি ষ্টেপ বাই ষ্টেপ প্ৰচেছবিলাক বুজি পাব। আৰু ঠিক তেনেদৰে আছাম জিকে টেষ্ট চিৰিজ এটা আছে অকল অসমৰ কুৱেশ্যনৰ কাৰণে, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি এণ্ড স্পৰ্টছ, আৰ্ট কালচাৰ লিটাৰেচাৰ, আটাইকেইটা টপিকৰ ছেপাৰেটকৈ ইয়াত কুৱেশ্যন আছে। জাষ্ট 99 ৰুপিজত আপুনি এই টেষ্ট চিৰিজটো লাভ কৰিব পাৰে। সেইটো লিংকো মই ডেছক্ৰিপশ্যনত ছেপাৰেটলি দি দিছোঁ, তাত গৈ পেলাই আপুনি পাৰ্চেছ কৰি ল'ব পাৰিব। এতিয়া আহিছোঁ নেক্সট ফ'ৰ্থ অপশ্যনলৈ, আমব্ৰেলা অপশ্যন ষ্ট্ৰেটেজি। আমব্ৰেলা অপশ্যন ষ্ট্ৰেটেজি মানে কেনেকুৱা হয়, যেতিয়া এটা অপশ্যনত বাকীকেইটা
অপশ্যন কেইটা সোমাই থাকে ইয়াত এটা আমি এক্সাম্পল লৈছোঁ মাল্টিমিডিয়া কম্প্ৰাইজেছ অফ ত মাল্টিমিডিয়া কম্প্ৰাইজেছ অফ ফাৰ্ষ্ট অপশ্যনত আছে টেক্সট এণ্ড অডিঅ' কম্পিউটাৰৰ এটা কুৱেশ্যন ভিডিঅ' এণ্ড অডিঅ' অনলি ভিডিঅ' আৰু যি অপশ্যনটো আমি দেখিছোঁ টেক্সট অডিঅ' ভিডিঅ' মানে আগত যিকেইটা অপশ্যন অলৰেডি পালোঁ আমি তাত থকা ৱৰ্ডকেইটা ইয়াত সোমাই আছে টেক্সট অডিঅ' ভিডিঅ' আটাইকেইটা ইয়াত সোমাই আছে তো ডি অপশ্যনটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি ইয়াত বাঢ়ি যাব এনেকুৱা নহয় যে ডি অপশ্যনটোৱে সদায় কাৰেক্ট হ'ব এনেকুৱা ক্ষেত্ৰত কিন্তু প্ৰবেবিলিটিটো বেছি হৈ যাব ডি অপশ্যনটো কাৰেক্ট হোৱাৰ চান্সটো বেছি থাকিব যদি আপুনি গেছ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 5 এভইড এবছলিউটছ এবছলিউট ৱৰ্ড বুলি ক'লে অলৱেজ নেভাৰ এভৰি অল নান এনেকুৱা অপশ্যন যদি থাকে সেইটো ফুল অপশ্যন হোৱাৰ প্ৰবেবিলিটিটো বেছি থাকে অলৱেজ মানে সদায় এনেকুৱা হ'ব বা কেতিয়াও নহয় তেনেকুৱা এক্সট্ৰিমবিলাক আমাৰ ফুল হোৱাৰ চান্সটো বেছি থাকে এনে এক্সাম্পল এটা লৈ লৈছোঁ আমি দ্য ড্ৰপ আউট ৰেট ইন হাই স্কুলছ ইজ অন দ্য ৰাইজ বিকজ কিহৰ কাৰণে ড্ৰপ আউট ৰেট হাইস্কুলত বেছি হৈছে অপশ্যন আছে অল ষ্টুডেণ্টছ আৰ আনমটিভেটেড এনেকুৱাতো হ'ব নোৱাৰে যে সকলোবিলাক ষ্টুডেণ্টে আনমটিভেটেড অল আছে ইয়াত অল মানে এইটো এক্সট্ৰিম হৈ গ'ল এবছলিউট হৈ গ'ল এইটো কাৰেক্ট হোৱাৰ চান্সটো কমি যাব বা ষ্টুডেণ্টছ নেভাৰ টেক হাইস্কুল চিৰিয়াছলি নেভাৰ বুলি আছে কেতিয়াও চিৰিয়াছলি নলয় ত' এইটো এটা এবছলিউট হৈ গ'ল আৰু এভৰি হাইস্কুল ষ্টুডেণ্ট হেজ ইম'চনেল প্ৰব্লেমছ সকলোবিলাক হাইস্কুলৰ ষ্টুডেণ্টৰে ইম'চনেল প্ৰব্লেম আছে এনেকুৱাতো নহয় যে সকলোবিলাকৰে ইম'চনেল প্ৰব্লেম থাকিব ত' এইটো হৈ গ'ল এবছলিউট মানে বি অপশ্যনটো থাকিল যিটোত এবছলিউট নাই উইদাউট এন এবছলিউট থাকিলে আমাৰ বি অপশ্যন মানে বি অপশ্যনটো ইয়াত কাৰেক্ট হ'ব নেক্সট আহিছোঁ ষ্ট্ৰেটেজি নম্বৰ 6 চুজ দ্য অপশ্যন ডেট ইজ লজিকেলি ডিফাৰেণ্ট ফ্ৰম আদাৰ অপশ্যনছ লজিকেলি ডিফাৰেণ্ট মানে বাকীকেইটা আপুনি যেতিয়া পঢ়ি চাব অপশ্যন কেইটা পঢ়ি চোৱাৰ পিছত যিটো যুক্তিপূৰ্ণ বেছি যুক্তিপূৰ্ণ আপোনাৰ লাগিব অপশ্যন কেইটাৰ ভিতৰত সেইটোৱে কাৰেক্ট হোৱাৰ চান্সটো বেছি থাকিব যেনে এতিয়া অপশ্যন D2 ইয়াত সুধিছে ইউ এক্সপিৰিয়েঞ্চ ৰেচিয়েল এবিউজ ৱাইল ভিজিটিং এ ফৰেইন কাণ্ট্ৰি হোৱাট উইল ইউ ডু মুভ এৱে ফ্ৰম দ্য চিন একো নোকোৱাকৈ সেই ঠাইৰ পৰা গুচি আহিলোঁ বা কোৱাৰেল উইথ দ্য এবিউজাৰ কাজিয়া কৰিলোঁ ট্ৰাই টু বিকাম ফ্ৰেণ্ডলি শেষত এটা অপশ্যন আছে কামলি টেল দ্য এবিউজাৰ ডেট হোৱাট হি হেজ ডান ইজ ৰং যি কৰিছে তেওঁ ভুল কৰিছে আৰু আপুনি যে ৰিপৰ্ট কৰিব মেটাৰটো অথৰিটিক যোন আছে ৰেছপনচিবল অথৰিটি তাত গৈ পেলাই আপুনি ৰিপৰ্ট কৰিব এইটো বাকী কেইটাতকৈ যদি আমি পঢ়ি চাওঁ এইটো বেছি যুক্তিপূৰ্ণ লাগিছে অপশ্যনটো এইটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটিটো বেছি থাকে ষ্ট্ৰেটেজি নম্বৰ 7 লংগেষ্ট আনচাৰ ষ্ট্ৰেটেজি ইয়াত ডিউৰিং ইয়ৰ মৰ্ণিং ৱাক ইউ অবজাৰ্ভ ডেট ওৱান অফ দ্য আইৰণ মেন হোল কাভাৰ্ছ ইন দ্য ফুটপাথ ইজ মিচিং ইউ উইল কি কৰিব আপুনি সুধিছে আৰু ইয়াত আমি অপশ্যন কেইটা যদি পঢ়ি চাওঁ যিটো আটাইতকৈ দীঘল অপশ্যন আছে সেইটো কাৰেক্ট হোৱাৰ চান্সটো বেছি থাকে কিহৰ কাৰণে এনেকুৱা হয় কাৰণ যিজন মানে কুৱেশ্যন যিজনে ছেট কৰিছে তেওঁ এইটো অপশ্যনটো প্ৰস্তুত কৰি উলিয়াওঁতে বেছি সময় দিছে ইয়াক বেছি সময় দিছে মানে চান্স আছে প্ৰবেবিলিটি হাই আছে যে এইটোৱে কাৰেক্ট অপশ্যন হ'ব এইটোত বেছি সময় দি পেলাই দীঘল কৰি লিখিছে মানে এইটো কাৰেক্ট হোৱাৰ চান্সটো বেছি থাকিব বাকীকেইটাতকৈ নেক্সট ষ্ট্ৰেটেজি নম্বৰ 8 কিৱৰ্ড ষ্ট্ৰেটেজি তো ইয়াত কিৱৰ্ড যিটো আছে মেইন যিটো ৱৰ্ড আছে কুৱেশ্যনত আৰু সেইটো ৱৰ্ডৰ লগত ৰিলেটেড ৱৰ্ড কেইটা আমি চাই লওঁ অপশ্যনত থকা ৱৰ্ড কেইটা এক্সাম্পল চাই লৈছোঁ জুডিমা ৰাইচ ৱাইন ডেট ৰিচিভ GI টেগ বিলংছ টু উইথ ট্ৰাইব জুডিমা ৰাইচ ৱাইন জুডিমা ৱৰ্ডটো যদি চাওঁ আমি ইয়াত ডিমা ৱৰ্ডটো সোমাই আছে আৰু অপশ্যনৰ ভিতৰত ডিমাচা ট্ৰাইবতো ডিমা আছে তো ইয়াত প্ৰবেবিলিটি হাই যে কাৰেক্ট আনচাৰটো হ'ব ডিমাচা তো জুডিমা ৰাইচ ৱাইন ডিমাচা ট্ৰাইবৰ লগত ৰিলেটেড নেক্সট ষ্ট্ৰেটেজি নম্বৰ 9 চুজ গ্ৰামেটিকেলি কাৰেক্ট অপশ্যন কোনটো গ্ৰামেটিকেলি কাৰেক্ট হ'ব যেনে ইয়াত এক্সাম্পলটো চাই লৈছোঁ ইন দ্য চাহাৰা ইউ উড মষ্ট লাইকলি চি এন শেষত আছে এন মানে এনৰ পিছত কি থাকিব এনৰ পিছত যিটো ৱৰ্ড থাকিব তাৰ ভাৱেল চাউণ্ড থাকিব লাগিব মানে ভাৱেলেৰে ষ্টাৰ্ট হ'ব লাগিব নেক্সট ৱৰ্ডটো আৰু অপশ্যনত ভাৱেলেৰে ষ্টাৰ্ট হোৱা ৱৰ্ড কোনটো আছে অকল এটাই আছে ইয়াত এডেক্স মানে কাৰেক্ট আনচাৰ ইয়াত আমি যদি নাজানো অপশ্যন কেইটাৰ মিনিং ইয়াত কাৰেক্ট আনচাৰ হৈ যাব এডেক্স বাকীকেইটা কনচনেণ্টেৰে ষ্টাৰ্ট হৈছে নেক্সট ষ্ট্ৰেটেজি নম্বৰ 10 ইউজ ৰিলেটেড নলেজ বেছ আপোনাৰ প্ৰিভিয়াছ যিখিনি নলেজ আছে বেলেগ টপিকৰ ওপৰত যিখিনি প্ৰিভিয়াছলি যিখিনি নলেজ আছে সেইখিনি আপুনি ইউজ কৰি পেলাই স্মাৰ্টলি এই কিছুমান আনচাৰ আপুনি কৰিব পাৰে যেনে ইয়াত এক্সাম্পল এটা লৈ লৈছোঁ ৱেন ডিড গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা চাউথ আফ্ৰিকাৰ পৰা গান্ধী ইণ্ডিয়াত কেতিয়া ঘূৰি আহিছিল আপুনি ধৰি ল'লোঁ একজেক্ট ইয়াৰটো আপুনি নাজানে কেতিয়া ঘূৰি আহিছিল কিন্তু এতিয়া অপশ্যনবিলাক চাই লওক কি অপশ্যন দিয়া আছে 1919 1925 1917 আৰু 1915 এইখিনিতে আপোনাৰ মনত পৰিলে যে 1917ত গান্ধীয়ে
গান্ধীজীয়ে তেখেতৰ ফাৰ্ষ্ট সত্যাগ্ৰহ পাৰফৰ্ম কৰিছিল চম্পাৰণ ইন বিহাৰ। চম্পাৰণত তেখেতৰ ফাৰ্ষ্ট সত্যাগ্ৰহ পাৰফৰ্ম কৰিছিল 1917ত। সেইটো আপোনাৰ ভালদৰে মনত আছে। তো তেনেহ'লে আপুনি অপশ্যনকেইটা চাই আপুনি উলিয়াব পাৰিব যে 1917ৰ যিহেতু গান্ধীজীয়ে ফাৰ্ষ্ট সত্যাগ্ৰহ পাৰফৰ্ম কৰিছে তাৰ আগত তেখেতে ঘূৰি আহিছে চাউথ আফ্ৰিকাৰ পৰা। তো যিটো অপশ্যন আগত আছে 1917তকৈ সেইটো হ'ব কাৰেক্ট আনচাৰ। চ' ইয়াত আছে 1915। 1915ত গান্ধীজী ঘূৰি অহাৰ প্ৰবেবিলিটি বেছি থাকিব। শেষত ইয়াত এটা কথা কৈছোঁ লগত আন একাডেমীৰ ফাউণ্ডাৰ ৰোমান চেইনী, আপোনালোকৰ মাজৰ বহুতে হয়তো চিনি পায় তেখেতক। ৰোমান চেইনীয়ে এটা ভিডিঅ'ত তেখেতে কৈছিলে যে যিকোনো এটা MCQত যদি অপশ্যনটো আপোনাৰ অপশ্যন শেষত এটা অপশ্যন অল অফ দ্য এবাভ অপশ্যনটো থাকে, জেনেৰেলি আমি আগৰ ভিডিঅ'ত কৈছিলোঁ 25% চান্স থাকে। যিকোনো এটা অপশ্যন আপুনি যদি বাছি লয় কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি 25% থাকে। কিন্তু যদি অল অফ দ্য এবাভ অপশ্যনটো যদি থাকে তেতিয়াহ'লে সেইটো কাৰেক্ট আনচাৰ হোৱাৰ প্ৰবেবিলিটি 34% হৈ যায়, 25%ৰ পৰা ইনক্ৰিজ হৈ পেলাই। মানে অল অফ দ্য এবাভ দিছে মানে কিবাটো কাৰণ আছে যিটো কাৰণত অল অফ দ্য এবাভটো দিয়া হৈছে। সেইটো কাৰেক্ট আনচাৰ হোৱাৰ প্ৰবেবিলিটি হাই। আৰু যদি নান অফ দ্য এবাভ থাকে অপশ্যনত, নান অফ দ্য এবাভটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি কিন্তু যথেষ্ট ল'। এনেকুৱা নহয় যে নান অফ দ্য এবাভ কেতিয়াও নহয়, কাৰেক্ট আনচাৰ হ'বই নোৱাৰে, এনেকুৱা নহয়। কিন্তু কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি 21%, মানে 25%তকৈ সেইটো কমি যায়। চ' ইয়াত আমি 10টা টোটেল ষ্ট্ৰেটেজি ডিছকাছ কৰিলোঁ। আৰু শেষত আপুনি মনত ৰাখিব যে এই ষ্ট্ৰেটেজিবিলাক যদিও আমি ডিছকাছ কৰিলোঁ, এইটো গুড ষ্টাডি হেবিট বা ৰেগুলাৰ আমাৰ অধ্যয়নৰ কেতিয়াও ছাবষ্টিটিউট বা অল্টাৰনেটিভ হ'ব নোৱাৰে। আমি পঢ়িব লাগিব, কষ্ট কৰিব লাগিব। আৰু এইবিলাক ষ্ট্ৰেটেজি এনেকুৱা নহয় যে এইবিলাক ফুল প্ৰুফ বা গেৰাণ্টিড যে আপুনি কাৰেক্ট আনচাৰটোৱে পাব। কেতিয়াবা কনফিউজন থাকিলে যদি আপুনি কমপ্লিটলি চিয়'ৰ নহয় কোনটো আনচাৰ কাৰেক্ট হ'ব, সেই সময়ত এই ষ্ট্ৰেটেজিবিলাকে আপোনাক হেল্প কৰিব পাৰে। আৰু এই ষ্ট্ৰেটেজিখিনি যেতিয়া আপুনি প্ৰি এক্সিষ্টিং নলেজৰ সৈতে আপুনি ইমান দিনে পঢ়ি পেলাই যিখিনি নলেজ গেইন কৰিলে, সেইখিনি নলেজৰ লগত যেতিয়া ইউজ কৰিব তেতিয়া আপোনাৰ যথেষ্ট পৰিমাণে এই ষ্ট্ৰেটেজিবিলাক হেল্পফুল হ'ব এক্সামৰ সময়ত। তো এইটো ভিডিঅ'ত ইমানখিনি আছিল। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ বন্ধুসকলে যদি আপকামিং ADREৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে। চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স। থেংক ইউ ফৰ ৱাচিং।